এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক মই জনাইছিলোঁ যে 16 মাৰ্চৰ নিশা যিটো এটা আপডেট আহিছিলে, অৰ্থাৎ কালি ৰাতি যোৱাকালি যিটো ভিডিঅ' সেই ভিডিঅ'টো মই আজি ৰাতিপুৱা দিছিলোঁ, আপোনালোকে হয়তো চাইছে। সেই ভিডিঅ'টোত সকলোখিনি কথাই উল্লেখ কৰা হৈছে যে সন্থাই আচলতে কি সিদ্ধান্ত লৈছে। আপোনালোকক মই মেইন কথাখিনি পিছত কৈ আছোঁ, কিন্তু তাৰ আগত অলপ আপোনালোকক চমুকৈ কৈ দিওঁ যিসকলে ভিডিঅ'টো নাই চোৱা, যে কাইলৈৰ পৰা যিহেতু আজি 17 তাৰিখ, আজিৰ পৰা তেওঁলোকে যি প্ৰতিবাদ, তেওঁলোকৰ যি আন্দোলন আছিলে, যি কাৰ্যসূচী তেওঁলোকে হাতত লৈছিলে, তেওঁলোকৰ মাননি বৃদ্ধি নোহোৱাৰ কাৰণে যিটো মজুৰি তেওঁলোকে পাব লাগে, মাননি বুলি ক'লে ভুল হ'ব, যিটো মজুৰি তেওঁলোকে আচলতে তেওঁলোকৰ মজুৰি লাগে, মাননি নহয়। মাননি আৰু মজুৰি কিন্তু ডিফাৰেঞ্চ আছে বহুত। গতিকে মাননি বৃদ্ধিৰ কাৰণে যি তেওঁলোকে সচলত প্ৰতিবাদ চলাই আছিলে, সেই প্ৰতিবাদ তেওঁলোকে ইমানতে আজি 17 তাৰিখৰ পৰা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। আৰু যিহেতু নিৰ্বাচন সমাগত, নিৰ্বাচনৰ ডেট ঘোষণা কৰা হ'ল, আৰু সেইকাৰণে তেওঁলোকে এই সিদ্ধান্ত লৈছে সন্থাৰ পিনৰ পৰা। আৰু তেওঁলোকে কৈছে যে নিৰ্বাচনৰ 7 দিনৰ আগত, শেষ হ'বলৈ 7 দিন থকাৰ আগত যদি তেওঁলোকক যদি কোনো ধৰণৰ সিদ্ধান্ত নিদিয়ে, কোনো ধৰণৰ যদি মাননি বৃদ্ধিৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ ৰিজাল্ট নাপায়, তেতিয়াহ'লে তেওঁলোকে 8 নম্বৰ দিনা তেওঁলোকে দিছপুৰত গৈ ঘেৰা কৰাৰ কথা তেওঁলোকে সচলত সিদ্ধান্ত লয়। গতিকে কালি ভিডিঅ'টোত সেইখিনি কথাই আছিলে, আৰু বহুতখিনি কথা আছিলে, যিসকলে নাই চোৱা ভিডিঅ'টো চাব পাৰিব। কিন্তু আজি যিটো মই কথা ক'ম বুলি আপোনালোকৰ মাজলৈ আহিছোঁ, সঁচাকৈ আপোনালোকে মন দি শুনক। বহুত দুখ লাগে আচলতে। এফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখিনি মহিলাক লাখপতি বনোৱাৰ প্ৰতিশ্ৰুতি দিছে, আৰু এফালে এখিনি মহিলাক দুখীয়া কৰি গৈ আছে, তেওঁলোকৰ মনত দুখ দি গৈ আছে, নহয় জানো? মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বান্ধি লৈছে যে এখিনি মহিলাক, ৰাজ্যৰ এখিনি মহিলাক লাখপতি বনাইহে আহিব। গতিকে য'তে নাযাওক, তেওঁ যি মিটিঙতে নাযাওক, যি সভালৈকে নাযাওক, তেওঁ পোনে সেইখিনি কথা উত্থাপন কৰে। লাখপতি কেনেকৈ বনোৱা হ'ব, কি কৰিব লাগিব, ইটোৰ পিছত সিটো লাখপতি নামতো কিন্তু ইটোৰ পিছত সিটো তেওঁলোকে আপডেট কৰি আছে। এইবাৰ তেওঁলোকে ক'লে যে সাক্ষাৎকাৰ দিব লাগিব লাখপতি হ'বলৈ হ'লে। গতিকে বিভিন্ন ধৰণৰ আচলতে তেওঁলোকে বনাই থাকে ৰুল, তেওঁলোকে কৰি থাকে। বা যি কি নহওক, এই যিখিনি মহিলা আচলতে, যি অংগনবাদী এইখিনি মহিলাৰ কাৰণে কিন্তু কোনো এটা কথা আজিলৈকে মিটিং বা সভাতে তেওঁ কিন্তু উল্লেখ কৰা নাই যে অংগনবাদী সহায়িকাসকলৰ মাননিটো বৃদ্ধি কৰাটো হ'ব, আলোচনা কৰি থকা হৈছে। এনেকুৱা ধৰণৰ কথা কিন্তু মামাই আজিলৈকে কোৱা নাই শুনা। আৰু সেইকাৰণে আজি আপোনালোকে স্ক্ৰীণত হয়তো ফটো এখন দেখা পাইছে যে তেওঁলোকে চক আঁঠুৱাৰ ভিতৰত কেনেকৈ মহৰ কামুৰণিত তেওঁলোকে ৰাতি পাৰ কৰিবলগীয়া হৈছে সেই সচলত। তেওঁলোকৰ ৰাতিটো চাগে ক'ত টোপনি ধৰিব ইমানখিনি মহিলাৰ মাজত। তেওঁলোকে আজি 20 দিন উকলি গ'ল, আজি 21 দিনত ভৰি দিলে। গতিকে ইমানকেইটা দিন তেওঁলোকে কিমান কষ্টৰে, কিমান তেওঁলোকে ঘৰ বাৰী এৰি তাত প্ৰতিবাদ কৰিলে, কিন্তু অকণো ঘূৰি নাচালে আচলতে আমাৰ ৰাজ্যখনে, আমাৰ অসম চৰকাৰে। আমাৰ আচলতে অজন্তা নেওগ যি বাইদেউ কিন্তু আজি ইমান দিনে কিন্তু তেওঁলোকৰ তাত উপস্থিত হ'বলৈ বা দেখা এটা দিবলৈ মহিলা হিচাপে, আচলতে অজন্তা নেওগ বাইদেউ ক'ব বিচাৰোঁ যে আপুনি এদিন এই মহিলাসকলৰ লগত তাত গৈ থাকি চাব লাগিছিলে। তেতিয়া আপুনি গম পালে হয় যে কিমান কষ্ট। তেওঁলোকেতো কোনো ফূৰ্তিত বা চখত তেওঁলোকে তাত প্ৰতিবাদ কৰি থকা নাই। গতিকে অন্ততঃ যদি এষাৰ হ'লেও বুজি পালেহেঁতেন, তেতিয়া তেওঁলোকে হ'লেও বহুত ভাল পালেহেঁতেন। তেওঁলোকক যদি এটা আশ্বাস দিলেহেঁতেন যে আপোনালোকৰ চিন্তা নকৰিব, মই কথা দিছোঁ যে মাননি বৃদ্ধিৰ সিদ্ধান্ত নিৰ্বাচনৰ পিছতে হ'লেও দিয়া হ'ব, বা কিবা এটা অন্ততঃ দিয়াহেঁতেন তেওঁলোকে বহুত ভাল পালেহেঁতেন। আজি কিমান বয়সস্থ মহিলা গৈ তাত প্ৰতিবাদ কৰিবলগীয়া হৈছে। গতিকে বহুত দুখ লাগে। সেই আইসকলে, যিসকলে তাত গৈ জাতি ধৰ্ম নিৰ্বিশেষে তাত গৈ একেলগে একগোট হৈ তেওঁলোকে গীত ৰচিছে, মা আমি শদিয়ালৈ যামেই, সেই গীতটোত তেওঁলোকে আমি দিছপুৰলৈ যামেই, এনেকুৱা ধৰণৰ গীত তেওঁলোকে ৰচিবলগীয়া হৈছে। ইটোৰ পিছত সিটো গীত, দুখ ভৰা গীত বুলি ক'ব লাগিব। গতিকে কাণ সাৰ নাই আচলতে। লাখপতি বনাবলৈ বিচাৰিছে, বনাওক, ভাল কথা, কোনো বাধা নাই। কিন্তু এইখিনি মানুহকো কিন্তু তেওঁলোকৰ প্ৰাপ্যটো দিয়াটো উচিত বুলি ভাবোঁ, নহয় জানো? গতিকে তেওঁলোকে এতিয়া অসহযোগ আন্দোলন কৰি থাকিম বুলি কৈছে। অসহযোগ আন্দোলন এনেকুৱাকৈ কৰিব, তেওঁলোকে কেন্দ্ৰৰ কাম কাজবিলাক তেওঁলোকে বন্ধ থাকিব, তেওঁলোকে নকৰে। তেনেকৈয়ে তেওঁলোকৰ আন্দোলন চলাই থাকিব। কিন্তু যদিহে তেওঁলোকক যদি সঠিক উত্তৰ নাপায়, নিৰ্বাচনৰ শেষ হ'বলৈ 7 দিনৰ ভিতৰত যদি তেওঁলোকে কোনো ৰিজাল্ট নাপায়, তেতিয়াহ'লে তেওঁলোকে পুনৰ প্ৰতিবাদ নামিম বুলি তেওঁলোকে সংকাৰ দিছে। গতিকে এইবিলাক যাতে আৰু নহয়, কাৰণ তেওঁলোকে যি কষ্ট কৰিব লাগে কৰিলে। আজি ইমান বছৰৰ পৰা তেওঁলোকে লাগি আছে তেওঁলোকৰ প্ৰাপ্যৰ কাৰণে, তেওঁলোকৰ মজুৰিৰ কাৰণে। গতিকে ইমানতে যাতে তেওঁলোকৰ আন্দোলন, তেওঁলোকৰ এই যি ধৰণা কাৰ্যসূচী যাতে ইমানতে শেষ হয়, তাৰ বাবে আপোনালোকে কিবা এটা সিদ্ধান্ত লওক, তেওঁলোকক জনাওক, কিবা এটা তেওঁলোকক প্ৰাপ্য দিয়ক ভাল ধৰণে। গতিকে এইখিনি লৈ আজি এই ভিডিঅ'টো বনালোঁ। গতিকে
যদি আৰু কিবা আপডেট পাওঁ কিন্তু এতিয়ালৈকে কোনো আজি 17 তাৰিখ আজি এতিয়ালৈকে বৰ্তমানলৈ কিন্তু কোনো আপডেট নাই কিন্তু এইটো কাৰণে মই ভিডিঅ'টো বনালোঁ এইখিনি কথা ক'বলৈকে গতিকে কেনেকুৱা পালে নাজানো যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ